মাজনী এয়া চা বৌয়ে তোৰ কাৰণে মিঠাই লৈ আহিছে মিঠাইকে খাই ল দেই এতিয়া ভণ্টি এয়া লোৱা তোমাৰ কাৰণে মই মিঠাইকে লৈ আহিলোঁ দেই মানে এতিয়া চাহ বনাব লৈছিলোঁ কিন্তু চাহনো কি খাব লাগিছে সেইকাৰণে ভাবিলোঁ একেবাৰে মই ভাতকে বনাই দিম একেবাৰে ভাত খাই মেলিহে যাবা আৰু দেই এয়া লোৱা অঁ বৌ থেংক ইউ কিন্তু বৌ মই এতিয়া ভাত নাখাওঁ মই আহোঁতে ভাত খাই ওলাই আহিছিলোঁ গতিকে এতিয়া ভোক লগা নাই তুমি যাতে ভাত বনাই কষ্ট কৰিব নালাগে অঁ হয় নেকি ভণ্টি ভাত নোখোৱা তাৰমানে মই আকৌ ভাত পাতিম বুলিহে ভাবিছিলোঁ এতিয়া বাৰু হ'ব তেতিয়াহ'লে ৰ'বা মই চাহকে বনাই আনো তোমাৰ কাৰণে আৰু মা আপুনি এতিয়া মিঠাই খাব নালাগে আপোনাক মিঠাই কমকৈ খাবলৈ কৈছে নহয় ডক্টৰে গতিকে মই এইখিনি থৈ আহোঁগৈ মাজনী দেখিলি নহয় বৌয়ে মোক কি বুলি ক'লে তোক মিঠাই অকলে খাবলৈ দি থৈ মোক নিদিলে লৈ গুচি গ'ল সদায় তাই মোৰ লগত তেনেকুৱাই কৰে কিবা এটা বস্তু যদি তোৰ দাদাই লৈ আহে ঘৰলৈ তেতিয়া নিজে অকলে অকলে খায় আৰু মোক নিদিয়েই আৰু তোৰ দাদাই সুধিলে মানে দিলোঁ বুলি কৈ থৈ দিয়ে উপায় নাই আৰু সদায় সদায় এনেকৈয়ে কষ্টৰে মই থাকিব লগা হৈছে মা তোমাৰ যদি ইয়াত থাকি ইমান অসুবিধা হৈছে তেতিয়াহ'লে তুমি ইয়াত থাকিব নালাগে তুমি মোৰ লগতে থাকিবা মোৰ লগতে ব'লা মা মই এনেকৈ তোমাক ইয়াত ইমান কষ্টত থকাটো দেখিব নোৱাৰোঁ গতিকে তুমি মোৰ লগত থাকিলে ভালকৈ থাকিব পাৰিবা নাই নাই মাজনী মই তোৰ লগত নাযাওঁ দেই মই তোৰ ওপৰত বুজা বনিব বিচৰা নাই আকৌ কাইলৈকে তোৰ শহুৰ ঘৰৰ মানুহে তোক কথা শুনাব যে নিজৰ ককায়েক বৌয়েক থাকোঁতে আকৌ মাকক আনি তহঁতৰ ঘৰত থৈছ বুলি আৰু ওচৰৰ মানুহেও তোক কথা শুনাব গতিকে হ'ব দে আৰু এতিয়া মই যেনেকৈ থাকোঁ সুখত থাকোঁ দুখত থাকোঁ ইয়াতে থাকিব লাগিব আৰু গতিকে তই চিন্তা কৰিব নালাগে দে মা হ'ব দিয়া তুমি দুখ নকৰিবা পিছত চাবা লাহে লাহে সকলো ঠিক হৈ যাব বাৰু মা মই এতিয়া যাওঁ মানে দেৰি হৈছে এখেতে ফোন কৰিছিলে কিবা ইম্পৰ্টেণ্ট কাম আছে বোলে সোনকালে ঘৰলৈ মাতিছে গতিকে মই যাওঁ এতিয়া আকৌ মাজতে আহিম বাৰু মই তেখেতৰ লগতে তুমি ভালকৈ থাকিবা দেই আৰু যদি কিবা প্ৰব্লেম হয় মোক ফোন কৰিবা মই লগালগ আহি যাম এতিয়া আহিছোঁ ঠিক আছে মাজনী গৈ থাক তেতিয়াহ'লে কিন্তু মাজে মাজে খবৰ এটা ল'বি আৰু মোৰ নহ'লেনো তোৰ বাহিৰে আৰু মোৰ কোন আছে কচোন ইয়াতো তোৰ ককায়েও কামতে বিজি থাকে আৰু বৰ কথাটো জানিলিয়ে এতিয়া কেনেকুৱা কৰে মোৰ লগত গতিকে তই মাজে মাজে মোৰ খবৰ লৈ থাকিলে বা মাজে মাজে আমাৰ ঘৰলৈ আহিলে মানে ভাল লাগিব মোৰ বাৰু হ'ব দে এতিয়া তই ভালকৈ গৈ থাক ঘৰ গৈ পাই মোক ফোন এটা কৰি দিবি আৰু দেই ঠিক আছে হ'ব মা তুমি এতিয়া দুখ নকৰিবা এনেকুৱা কৰিলে কিন্তু মোৰ মনটো বেয়া লাগি থাকিব সেইকাৰণে তোমাক মই মোৰ লগত যাবলৈ কৈছিলোঁ কিন্তু তুমি নাযাওঁ বুলি কৈ দিলা আৰু মইতো কৈছোঁৱে মাজে মাজে মই আহিম নহয় তোমাৰ খবৰ ল'বলৈ গতিকে তুমি নিজকে অকলশৰীয়া বুলি নাভাবিবা আৰু বৌয়ে যদি সদায় তোমাৰ লগত তেনেকুৱা কৰি থাকে তেতিয়া কিন্তু মই বেলেগ ব্যৱস্থা ল'ব লাগিব আৰু হ'ব দিয়া মা এতিয়া মই যাওঁ ঘৰ গৈ পাই তোমাক ফোনটো কৰিম বাৰু মা ভণ্টি ক'ত তাই ইমান সোনকালে ঘৰলৈ গুচি গ'ল যে আহিছিলেহে এইমাত্ৰ মই আকৌ ভাত খুৱাই পঠিয়াম বুলি ভাবিছিলোঁ কিন্তু তাই গুচিয়ে গ'ল মানে অঁ বোৱাৰী জোঁৱাই ফোন কৰিলে আকৌ কিবা বোলে জৰুৰী কাম ওলাইছে সেইকাৰণে সোনকালে মাতি পঠিয়ালে বাৰু বোৱাৰী এতিয়া ৰাতিৰ ভাতটো বনাব লাগে নহয় ব'লা মই তোমাক অকণমান সহায় কৰি দিওঁগৈ আৰু দুপৰীয়াৰ বাচন বৰ্তনখিনিও ধুবলৈ আছেই নহয় তাতে কাপোৰ কেইটামানো ধুবলৈ আছে মা আপুনি কামবোৰৰ কথা চিন্তা কৰিব নালাগে ৰাতিৰ ভাতটো মই বনাই ল'ম আৰু যি বাচন বৰ্তন ধুবলৈ আছে সেইখিনি মই কৰিব পাৰিম নহয় গতিকে আপুনি কামৰ কথা চিন্তা কৰিব নালাগে আপুনি মাত্ৰ আৰাম কৰক আৰু মা এতিয়া মনত পৰোঁতে আপুনি আপোনাৰ চুগাৰৰ টেবলেটটো খাবলৈ নাপাহৰিব আকৌ দেই সেইটো খাই ল'ব মই যাওঁ ভাতটো বনাই লওঁগৈ অঁ ঠিক আছে হ'ব তেতিয়াহ'লে বোৱাৰী তুমি মোক আৰাম কৰিবলৈ কৈছা যেতিয়া মই ৰুমলৈকে যাওঁ ভাত বনাই হ'লে মানে মোক মাতি দিবা খাবলৈ দেই মই যাওঁ বাৰু বোৱাৰী তোমাৰ ওচৰত নৱৰত্ন তেলটো আছে নহয় মোৰ মানে শেষ হৈ গ'ল আৰু এতিয়া মূৰটো ইমান বিষাইছে তুমি বেয়া নোপোৱা যদি তেলটো আনি অকণমান মালিচ কৰি দিবা নেকি নহ'লে গোটেই ৰাতি মই শুবই নোৱাৰিম মোৰ বিষত অকণমান মালিচ কৰি দিলে মানে আৰাম পালোঁ হয় অঁ হ'ব মা কিয় নকৰিম ন ৰ'ব মই তেলটো লৈ আহিছোঁ তাৰপিছত আপোনাৰ মালিচ কৰি দিয়ে আপুনি শুব পাৰিব মলয়া কি হ'ল আজি বজাৰ কৰিবলৈ তুমি আহিলা যে তোমাৰ বোৱাৰী ক'ত গ'লনো আনকালেতো সদায় তোমাৰ বোৱাৰীয়ে বজাৰ কৰিবলৈ আহে আৰু তোমাৰ ল'ৰাৰ কথা বাৰু নকওঁ ডিউটিত থাকে গতিকে বজাৰ কৰিবলৈনো ক'ত সময় সেইকাৰণে মইতো সদায় তোমাৰ বোৱাৰীকে দেখোঁ পিছে আজি তুমি আহিলা আৰু আজি ৰাতিপুৱাও তুমি গোটেই চোতাল ঝাৰু মাৰি থকা দেখিলোঁ আকৌ কাপোৰ কানি এইবোৰো ধুই মেলি দিয়া দেখিছিলোঁ কি হ'ল তোমাৰ বোৱাৰীয়ে কাম বন নকৰে দুখৰ কথানো কি ক'ম আৰু তোমাক
ৰাতিপুৱাই গোটেইবোৰ কাম মোক কৰিবলৈ কৈছে বোৱাৰী, আৰু তাই নিজেই হ'লে দেৰিলৈকে শুই আছে। আৰু তাই কামবোৰ কৰিবলৈ ফুৰা চকাৰ পৰা সময় পালেহে কামবোৰ কৰিব। মই যদি কিবা এটা ক'বলৈ যাওঁ মোকে কথা শুনাই দিয়ে, একো এটা কথা ক'বই নোৱাৰোঁ, মোৰ লগত কাজিয়া কৰে। কি কৰিম আৰু? মলয়া, ৰ'বাচোন ৰ'বা, তুমি এনেকৈ কান্দিছা যে? আৰু তুমি এইবোৰ কি কৈছা? তোমাৰ বোৱাৰী সঁচাকৈ একো কাম নকৰে নেকি ঘৰৰ? বা, তাইকচোন দেখিলে তেনেকুৱা নালাগে। আৰু মলয়া, কালি মই ফুড ডেলিভাৰী বয় অহা দেখিছিলোঁ ঘৰলৈ। কিয়, কালি ঘৰত কিবা আছিলে নেকি পাৰ্টি চাৰ্টি? কিনো ক'ম, আজি 2-3 দিন ধৰি তাই ভালকৈ মোক খাবলৈকো দিয়া নাই। গোটেই দিনটো বহুত কাম কৰোৱাই। সেইকাৰণে তাই কালি দিনত নাথাকোঁতে মই অনলাইন খানা অৰ্ডাৰ কৰি দিলোঁ, ভালকৈ পেট ভৰাই খাওঁ বুলি। তাতো তাই গম পোৱাৰ পিছত যিহে মোক কথা শুনালে, যিহে গালি দিলে। চি মোৰ ক'বলৈকো লাজ লাগিছে। তাই ইমান বেয়াকৈ গালি পাৰিছে মোক, আৰু কাম নকৰোঁ বুলি ক'লে মানে আৰু কথা শুনাই। কি ক'ম আৰু, মোৰ একেবাৰে উপায় নোহোৱা হৈছে আৰু। কি মলয়া, তুমি এইবোৰ কি কৈছা? তোমাৰ বোৱাৰীয়ে তোমাৰ লগত এনেকুৱাবোৰ কৰে যে তোমাৰ ল'ৰাই গম নাপায় নেকি? তোমাৰ ল'ৰাক এইবোৰ কথা ক'ব লাগে আকৌ। তুমি ঠিকেই কৈছা, কিন্তু মোৰ ল'ৰাই এইবোৰ একোৱে গম নাপায়, আৰু মই তাক ক'বও নিবিচাৰোঁ। কাৰণ তাক যদি মই এতিয়া এইবোৰ কথা ক'বলৈ যাওঁ, সি মিছাতে টেনশ্যন লৈ ল'ব। এনেই তাৰ কামৰ টেনশ্যন, আকৌ মই এইবোৰ কথা কৈ মেলি তাক টেনশ্যন দিব বিচৰা নাই। বোৱাৰীটো কেতিয়াবা মই কাম নকৰোঁ বুলি ক'লে মোক ঘৰৰ পৰা উলিয়াই দিম বুলি মোক ধমকি দিয়ে। উপায় নোহোৱা হৈছে আৰু। বাৰু হ'ব, মই এতিয়া গৈ থাকোঁ। বজাৰ কৰিবলৈ আহি ইমান দেৰি হৈছে বুলি আকৌ ঘৰত মোক গালি শপনি পাৰিব, গতিকে মই গৈ থাকোঁ আৰু। প্ৰিয়া, তুমি বেয়া নোপোৱা যদি মই তোমাক কথা এটা কওঁ নেকি? তুমি যে তোমাৰ শাহুমাৰ লগত এনেকুৱাবোৰ নকৰিবা। তেওঁতো তোমাৰ মাৰ নিচিনাই হয়, গতিকে তেনেকুৱা কৰিলে ভাল নালাগে নহয়। কি মানে, তুমি কি ক'ব বিচাৰিছা? মই তোমাৰ কথা একো বুজি পোৱা নাই। কি ক'ব বিচাৰিছা ভালকৈ কোৱা। এইবোৰ কথাই কৈছোঁ, যিবোৰ তুমি তোমাৰ শাহুমাৰ লগত কৰা। তোমাৰ শাহুমাক গোটেই ঘৰৰ কাম কৰোৱা আৰু নিজে আৰাম কৰি থাকা। খাবলৈ ভালকৈ ভাত নিদিয়া, আৰু বাহিৰৰ পৰা যদি খানা অৰ্ডাৰ কৰি খায় তাতো তুমি মাৰিবলৈ আৰু ঘৰৰ পৰা উলিয়াই দিয়াৰ গালি পাৰা, ধমকি দিয়া। গতিকে মই তোমাৰ ফ্ৰেণ্ড হিচাপেহে তোমাক কথাখিনি কৈছোঁ, এইবোৰ নকৰিবা। এইবোৰ কৰিলে ভাল নেদেখি নহয়। তুমি এইবোৰ কি কৈছা? নিশ্চয় তোমাৰ ভুল হৈছে। তুমি যি কৈছা তেনেকুৱা একো নহয়। মইতো মোৰ শাহুমাক বহুত মৰমত ৰাখোঁ, ঘৰৰ একো কাম কৰিবলৈকে নিদিওঁ, বহুত সন্মানো কৰোঁ। অ' হয় নেকি? যদি তুমি কথাখিনি সঁচাকৈ কৈছা, তেতিয়াহ'লে তুমি তোমাৰ শাহুমাৰ পৰা অলপ বাচি থাকিবা। মই আহিছোঁ দিয়া। এনেকৈ মোক কথাবোৰ কিয় ক'লে? মই একো ধৰিব পৰা নাই। কেনেবাকৈ শাহুমাই মোৰ বিষয়ে এওঁলোকক এনেকৈ কৈছে নেকি? নহ'লেনো এনেকৈ আহি মোক কিয় ক'বহি? মা, আপুনি ইয়াত আছে, মই আপোনাকে বিচাৰি আছিলোঁ। মা, আজি ৰাতিৰ খানাটো আপুনিয়ে বনাই দিয়ক। মোৰ গাটো বেয়া লাগিছে, গতিকে মই আজি নকৰোঁ আৰু। কি বোৱাৰী, এতিয়া খানাটো মই বনাব লাগিব? অঁ মা, আপুনি বনাব। মইতো আপোনাক সদায় বনাই মেলি খুৱাই আছোঁ, আপোনাক ইমান খিয়ালো ৰাখোঁ। গতিকে আপুনি এদিনৰ কাৰণে মোৰ খিয়াল ৰাখিব নোৱাৰিব নেকি? পাৰিব নহয় মা? মোৰ আচলতে গাটো বহুত বেয়া লাগিছে, সেইকাৰণে আপোনাক কৈছোঁ, নহ'লেতো মই নিজেই বনালোঁ হয়। অঁ বোৱাৰী, পাৰিম, কিয় নোৱাৰিমনো? হ'ব দিয়া, মই ভাত বনাম বাৰু। তুমি যোৱা তেতিয়াহ'লে, আৰাম কৰাগে। মা, আপোনাৰ পাকঘৰৰ গোটেইখিনি কাম কৰা হ'ল নেকি? আৰু বাচন বৰ্তন ধোৱা হ'ল নহয়? এটা কাম কৰিবচোন, মই মানে কাইলৈ ৰাতিপুৱাতে অফিচলৈ যাব লাগিব, কাম অলপ আছে। গতিকে এখেতৰ কাপোৰকেইটা আপুনি অকণমান প্ৰেছ কৰি দিব নেকি? মোৰ মানে একেবাৰে সময় নাই, সোনকালে হ'বগৈ লাগে। মই এতিয়া শুবলৈ যাওঁ মানে। এতিয়াই কৰিব লাগে নেকি বোৱাৰী? বাৰু হ'ব দিয়া, মই কৰি দিম। আৰে, আজি আকৌ বোৱাৰী কি হ'ল? আনকালেতো যিমান গৰম হওক, ঠাণ্ডা হওক, গা বেয়া হওক, জ্বৰ উঠক, যি হ'লেও মোৰ লগত এনেকুৱা ব্যৱহাৰ কেতিয়াও কৰা নাই। কিন্তু আজি হঠাৎ তাইৰ কি হৈ গ'লনো? বাৰু, এতিয়া কৈছে যেতিয়া সোনকালে কৰি লওঁগৈ আৰু। গোটেই দিনটো কাম কৰি মোৰো ভাগৰ লাগিছে, সোনকালে শুব লাগিব আৰু। ৰাম, ইমান ৰাতিপুৱাই কোনেনো এলাৰ্মটো বজাই দিছে? একেবাৰে টোপনি ভাঙি দিলে মোৰ। মা, মই হয়। সোনকালে উঠকচোন, ৰাতিপুৱা হ'ল। মোৰ পেটটো কিবা ভাল লগা নাই। আপুনি সোনকালে মোৰ কাৰণে নেমু পানী এগিলাচ আনি দিয়কচোন। আৰু মা, ব্ৰেকফাষ্টটো বনাই দিব,
মই কিন্তু এতিয়া একেবাৰে একো কৰিব নোৱাৰোঁ। পেটটো বহুত বেয়া লাগিছে। এখেত আজি সোনকালে অফিচলৈ যাব লাগিব, মনত আছে নহয়? গতিকে উঠি পিনে ব্ৰেকফাষ্টটো বনাই দিয়ক আৰু সোনকালে। কি বোৱাৰী, ইমান ৰাতিপুৱাতে অফিচলৈ যাব? অঁ মা, কিয়? কালি আপোনাক কৈছিলোঁ নহয়। গতিকে এতিয়া দেৰি নকৰিব, সোনকালে উঠি ব্ৰেকফাষ্টটো বনাই দিয়ক। মোৰতো আৰু এতিয়া এইটো ৰুমৰ পৰা সেইটো ৰুমলৈ যাবলৈও মন নগৈছে, ইমান পেট বেয়া লাগিছে। গতিকে মই এতিয়া আপোনাৰ ৰুমতে অকণমান আৰাম কৰি লওঁ। আপুনি যাওক, সোনকালে কামকেইটা কৰি লওকগৈ। মা, আপুনি ইয়াত আছে? মই অথনিৰ পৰা আপোনাক বিচাৰি ফুৰিছোঁ। আৰু আপুনি এইবোৰ কি খাই আছে? দেখা নাই বোৱাৰী, ভোক লাগিছিলে সেইকাৰণে খানা খাই আছোঁ। সেইটোতো ময়ো দেখিছোঁ মা, কিন্তু মা এই লুচি পুৰিখিনি মই আপোনাৰ কাৰণে বনোৱা নাই নহয়। কালি বনোৱা ৰুটি আছে, আপুনি তাকে খাওক। আৰু চব্জিও কালিৰে আছে, ফ্ৰিজতে সোমাই আছে, আপুনি সেইখিনি খাওক। এইখিনি মই আপোনাৰ কাৰণে বনোৱা নাছিলোঁ। বোৱাৰী, তুমি বলিয়া হৈছা নেকি? মই এইটো ঘৰৰ মালিকনী হয়, চাকৰি নহয়। মই যে কালি থাকি যোৱা ৰুটি খাম। তুমি কি কথা ক'বলৈ আহিছা? মা, ভাল যে আপোনাক খাবলৈ দিছোঁ, লঘোণে ৰখা নাই, সেইটোতে সন্তুষ্ট হওক। মানে বোৱাৰী, তুমি কি ক'ব বিচাৰিছা? মা, মই আপোনাক কি ক'ব বিচাৰিছোঁ সেয়াতো আপুনি ভালকৈ বুজি পাইছে নহয় জানো? ওচৰৰ চুবুৰীয়াতো জানেই মোৰ কথা, যে মই আপোনাৰ ঘৰৰ কিমান কাম কৰাওঁ, আপোনাক ভোকে লঘোণে ৰাখোঁ। আৰু আপুনি যদি কাম নকৰোঁ বুলি কয়, মই আপোনাৰ ওপৰত অত্যাচাৰ চলাওঁ আৰু ঘৰৰ পৰা উলিয়াই দিম বুলি কওঁ, নহয় জানো মা? মই আগতে এনেকুৱা নাছিলোঁ, কিন্তু আপোনাৰ কাৰণে মই বেয়া হ'বলৈ বাধ্য হৈছোঁ। কাৰণ যেতিয়া আপোনাক মই ইমান মৰম চেনেহ কৰিছিলোঁ, তেতিয়াতো আপোনাৰ সেইবোৰ ভালেই লগা নাছিল। গতিকে এনেকুৱাই ঠিক আছে, নহয় জানো? মোক মাফ কৰি দিবা, ভুল হৈ গৈছিলে। আজিৰ পৰা তেনেকুৱা কেতিয়াও নকৰোঁ।